নমস্কাৰ আৰম্ভ কৰিছোঁ দিনটোৰ তাৎপৰ্য আজি 15 জানুৱাৰী অসমীয়াৰ লেখেৰে মাঘ মাহৰ 1 তাৰিখ আজি ভাৰতৰ সেনা দিৱস আজি ভেনিজুৱেলাৰ শিক্ষক দিৱস 2001 চনৰ আজিৰ দিনটোতে উইকিপেডিয়াৰ আৰম্ভ কৰা হৈছিল 1559 চনৰ আজিৰ দিনটোতে এলিজাবেথ প্ৰথমক ইংলেণ্ডৰ ৰাণী ঘোষণা কৰা হৈছিল 1889 চনৰ আজিৰ দিনটোতে আটলাণ্টাত কোকা কোলা কোম্পানীৰ আৰম্ভ কৰা হৈছিল উল্লেখনীয় যে কোকা কোলাক তেতিয়া পেম্বাৰটন মেডিচিন কোম্পানী নামেৰে জনা গৈছিল 1919 চনৰ আজিৰ দিনটোতে অসমীয়া সাহিত্যৰ এগৰাকী বিশিষ্ট ঔপন্যাসিক গল্পকাৰ নাট্যকাৰ তথা কবি সৈয়দ আব্দুল মালিকৰ জন্ম হৈছিল 1929 চনৰ আজিৰ দিনটোতে আমেৰিকাৰ 50 আৰু 60 দশকৰ অসামৰিক অধিকাৰ আন্দোলনৰ নেতা মাৰ্টিন লুথাৰ কিং জুনিয়ৰৰ জন্ম হৈছিল 1998 চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী ৰাজনৈতিক নেতা তথা অৰ্থনীতিবিদ গুলজাৰিলাল নন্দৰ মৃত্যু হৈছিল 1759 চনৰ আজিৰ দিনটোতে ব্ৰিটিছ মিউজিয়াম জনসাধাৰণৰ বাবে মুকলি কৰা হৈছিল